তো পোষ্ট মেলনৰ কনচাৰ্ট চাগে সকলোৱে চালে, কালি শেষে হ'ল চাগে কনচাৰ্ট, মইতো ইমান বৰ বিশেষ নাজানো এইবিলাক। বাকী পোষ্ট মেলনৰ কথাই ভিডিঅ'টোত ক'ব নাযাওঁ, বৰ বেলেগ এটা টপিকত কথা ক'বলৈ ওলাইছোঁ। অসমৰ ৰাইজে এইবিলাক ইমান ভাল নাপায়, কিন্তু জানিবলগীয়া বস্তু, তো মই ভাবিলোঁ এটা ভিডিঅ' বনাই মই জনাওঁ। তো কথাটো হ'ল, বৰ্তমান গম পাই সকলোৱে জাগিৰোডত আপোনাৰ অসমৰ ছেমি কণ্ডাক্টৰ প্লাণ্ট এটা বহুৱাই আছে টাটাৰ ফালৰ। তো তাত ৰিক্ৰুটমেণ্ট চলি আছে, মানে ৰিক্ৰুটমেণ্ট মানে মানুহ লৈ আছে। তো টেকনিকেল হওক, নন টেকনিকেল হওক, বিভিন্ন ধৰণৰ ষ্টাফ লৈ আছে। ভিডিঅ'টো বনাইছোঁ কিহৰ কাৰণে, বৰ্তমান ৰিক্ৰুটমেণ্ট ড্ৰাইভ চলি আছে, মানে ৱাক ইন ড্ৰাইভ মানে কি আপোনাৰ মানুহ যাই কিনে ইণ্টাৰভিউ দি জব ল'ব পাৰিব তাত। কিন্তু কথাটো হ'ল ৱাক ইন ড্ৰাইভ জাগিৰোডত চলা নাই বা গুৱাহাটীতো চলা নাই, চলি আছে আপোনাৰ বেংগলোৰত। কোম্পানী আছে আপোনাৰ জাগিৰোডত প্লাণ্ট আছে, কিন্তু আপোনাৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভ চলি আছে বেংগলোৰত। এতিয়া অসমৰ যিখিনি লোকেল পাৰ্চন আছে, অসমৰ যিখিনি লোকেল মানুহ আছে, তেওঁলোকৰ কি হ'ব, আপোনাৰ মোৰ দৰে কি হ'ব? ঠিক আছে বাৰু, আমি টেকনিকেলি ঠিক নহ'ব বাৰু, মই মেকানিকেলৰ হয়, মোৰ কাৰণে নাথাকিব পাৰে, কিন্তু এটলিষ্ট এক্সপিৰিয়েঞ্চৰ থ্ৰুৰে বেলেগে মোক ট্ৰেইনিং দিব পাৰিব, ট্ৰেইনিঙৰ থ্ৰুৰে মানুহ সকলোৱে জানিব পাৰে। কিন্তু কথাটো হ'ল, আমাক কি অকল আমি থাৰ্ড পাৰ্টি বা অকল ঠিকাদাৰৰ আণ্ডাৰত সেই এনেকৈ কাম কৰিম নেকি? কণ্টেক্সুৱেলে হ'ব নেকি আমাৰ আকৌ গৈ গৈ গৈ? মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক লক্ষ্য ন'টিচ কৰিব লাগে যে ইয়াতে যদি প্লাণ্ট এটা বহুৱাইছে, এটা কোম্পানীয়ে যদি প্লাণ্ট এটা বহুৱাইছে, তেন্তে লোকেলখিনিও যদি অপৰচুনিটি পায়। অপৰচুনিটি মিনছ এইটো নহয় যে অকল কেজুৱেল ৱৰ্কাৰ বা অকল ছুপাৰভাইজাৰ, মেনেজেৰিয়েল পজিশ্যনতো মানুহখিনি দিব লাগে। যদি যোগ্যতা নাই, ট্ৰেইনিং দিয়ক, ট্ৰেইনিং দিলেহে পাৰিব, অপৰচুনিটি দিলেহে পাব মানুহখিনিয়ে। অপৰচুনিটি যদি নাপায়, তেন্তে কেনেকৈ পজিশ্যনলৈ যাব? তো আমাৰ অসম চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আৰু যিটো মই আপোনালোকক লিংকডিনত পাইছিলোঁ, মই বস্তুটো লিংকডিনত মানে কি, আপোনালোকে ধৰি লওক যেনেকৈ ফেচবুক আছে, ইনষ্টাগ্ৰাম আছে, লিংকডিনত জব যিবিলাকে কৰে, HR থাকিব, ডাইৰেক্টৰ থাকিব, বেলেগ বেলেগ ডিফাৰেণ্ট মানে কোম্পানী ৰিলেটেড বস্তু বেছিকৈ চলে। ধৰক ক'ৰবাত পোষ্ট খালী হৈছে, কোম্পানীত কিবা এটা হৈছে, তো লিংকডিনত আগতে গম পোৱা যায়। তো মোৰো লিংকডিনত প্ৰফাইল এটা আছে, যিহেতু মই প্ৰাইভেট ছেক্টৰত সৰুকৈ জব এটা কৰোঁ। তো তাৰ থ্ৰুৱে মই গম পালোঁ কিবা এই ডিটেইলছখিনি মই এটা লগাই দিম, কি কি গম পাইছিলোঁ। তো অলপ মনত দুখ লাগিল, মই সেই পোষ্টটো ৰিপ'ষ্ট কৰিছোঁ, মই যিটো পোষ্ট কৰিছোঁ সেইটো দি দিম ইয়াতে। তো তাকে মনত দুখ লাগিছে যে অসমত হৈ আছে যিটো বস্তু, মই এইটো নিবিচাৰোঁ যে অকল অসমৰ মানুহেই তাৰ দ্বাৰা লাভান্বিত হওক। তো তাকে বোলো এবাৰ কৈ চাওঁ কি চলি আছে, চাওক জব ওলাই আছে। আৰু তাৰপিছত আৰু এটা কোম্পানীৰ কথাই ক'ম মই, যে আপোনাৰ এই পেপচিকো যিটো আহি আছে নলবাৰীত, গম নাপাই চাগে বহুত মানুহে এইবোৰ বস্তু, যিবিলাকত আচলতে গুৰুত্ব দিব লাগে অসমৰ ৰাইজে, সেইবোৰত গুৰুত্ব নিদিয়ে। ফেচবুকটোতো খুলিব মন নাযায় মোৰ, কিন্তু উপায় নাই আৰু। বাৰু যিয়ে নহওক,